স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা স্নেহময়ী জননীৰ মৌসনা মাত তাতে মাতো নিঃকিনৰ আশা। আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন। খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ আগতে 2004 চনত তামিল ভাষাক, 2005 চনত সংস্কৃত ভাষাক, 2008 চনত তেলেগু ভাষাক, 2008 চনত কানাডা ভাষাক, 2013 চনত মালায়ালম ভাষাক আৰু 2014 চনত ওড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ ভাৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিছিল। ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা মানে কি? ইয়াৰ দ্বাৰা ভাৰত চৰকাৰে এটা ভাষাক স্বীকৃতি দিয়ে যে ইয়াৰ লিখিত সাহিত্য 1500ৰ পৰা 2000 বছৰ পুৰণি। যিসমূহ ভাষাৰ এণ্টিকুইটি বা পৌৰাণিত্য বা প্ৰাচীন, ইয়াৰ যিটো প্ৰাচীন আৰম্ভণি, ইয়াক 1500 বছৰ বা 2000 বছৰৰ আগতেই ইয়াক দেখা পোৱা যায়, তেনে ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হয়। আজিৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু বঙালী দুয়োটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল, অৰ্থাৎ দুয়োটা ভাষাই ইণ্ডিপেণ্ডেণ্ট, দুয়োটা ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি আৰু দুয়োটা ভাষাৰে পুথি, লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায়।